নমস্কাৰ প্ৰিয় দৰ্শকসকলে এষ্ট্ৰশংকৰ ইউটিউব চেনেল আৰু ফেচবুক পেজৰ মাজত সকলোকে পুনৰবাৰ নতুন এটা ভিডিঅ'লৈ আন্তৰিক স্বাগতম জনাইছোঁ। আজি ভিডিঅ'টো আপোনালোকৰ বাবে লৈ আহিছোঁ অসমীয়া নৱবৰ্ষৰ পূৰ্ণাংগ ৰাশিফল। ইতিমধ্যে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলত মেষ ৰাশিৰ পৰা কন্যা ৰাশিৰ ৰাশিফল 6টা ৰাশিৰ ৰাশিফল ইতিমধ্যে দিয়া হৈছে। যিসকলে চোৱা নাই চাব, আৰু আজিৰ ভিডিঅ'ত মই প্ৰত্যেকটো ভিডিঅ'ত তিনিটা ৰাশিৰ বিষয়ে ৰাশিফল অসমীয়া নৱবৰ্ষৰ পূৰ্ণাংগ ৰাশিফল লৈ আহোঁ। আৰু আজিৰ ভিডিঅ'ত আপোনালোকৰ বাবে লৈ আহিছোঁ তুলা ৰাশিৰ পৰা ধনু ৰাশিৰ বাৰ্ষিক ৰাশিফল অসমীয়া নৱবৰ্ষৰ পূৰ্ণাংগ ৰাশিফল, লগতে প্ৰতিকাৰ গ্ৰহৰ দান গোটেইখিনি সবিশেষ লৈ আহিছোঁ। ভিডিঅ'টো আৰম্ভ কৰাৰ আগত সকলোলৈকে সৰু এটি অনুৰোধ জনাইছোঁ, এতিয়ালৈকে যিসকলে আমাৰ এষ্ট্ৰশংকৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি আপোনালোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নেপাহৰিব। আৰু যিসকলে আমাৰ ছ'চিয়েল মিডিয়া একাউণ্টসমূহ যেনে ফেচবুক পেজ লিংক, হোৱাটছএপ চেনেল লিংক, ইনষ্টাগ্ৰাম লিংক ইত্যাদি আপোনালোকে ফ'ল' কৰা নাই, ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত গোটেইখিনি লিংকসমূহ দিয়া আছে, আপোনালোকে ফ'ল' কৰিব। আৰু সকলোলৈকে আগতীয়াকৈ হ'লেও অসমীয়া নৱবৰ্ষ আৰু বহাগ বিহু তথা ৰঙালী বিহুৰ বহুত হিয়া ভৰা শুভেচ্ছা আমাৰ এষ্ট্ৰশংকৰ ইউটিউব পৰিয়ালৰ ফালৰ পৰা অসমবাসীলৈ জ্ঞাপন কৰিছোঁ। আহক আমি দেৰি নকৰাকৈ আলোচনা কৰোঁ আমাৰ মূল বিষয়বস্তুটো। তুলা ৰাশিৰ ৰাশিফল অসমীয়া নৱবৰ্ষত তুলা ৰাশি জাতক ব্যক্তিসকলৰ আপোনালোকৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি হ'বলৈ গৈ আছে, কোন দিশত ভাল কোন দিশত বেয়া, গোটেইখিনি সবিশেষ আপোনালোকৰ বাবে লৈ আহিছোঁ। গতিকে সকলোলৈকে অনুৰোধ কৰিম, হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদি শক্তি ইত্যাদি সকলোৱে কমেণ্ট কৰিব। আৰু ইংৰাজী বৰ্ষত যেনেকৈ ৰবি হৈছে ৰজা, অসমীয়া নৱবৰ্ষতো ৰবি ৰজা, গতিকে ৰবি ৰজা হিচাপে কি কি নিয়ম আছে সেইখিনিও দিম। আৰু ৰজা মন্ত্ৰীৰ বিচাৰ ইতিমধ্যে আমাৰ চেনেলত দিয়া হৈছে, যিসকলে চোৱা নাই চাব আপোনালোকে। এতিয়া প্ৰথমতে আহিম আমি তুলা ৰাশি জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব। এই বছৰ তুলা ৰাশি জাতক বা জাতিকাসকলৰ গোচৰত জন্ম ৰাশিৰ পঞ্চমত ৰাহু, শনি মঙ্গল বুধ, সপ্তমত ৰবি শুক্ৰ, নৱমত বৃহস্পতি, একাদশত কেতু। গতিকে পঞ্চমত ৰাহুৰ অৱস্থানৰ বাবে অকণমান দুখ কষ্ট, হতাশা, স্বাস্থ্যজনিত সমস্যা প্ৰভৃতি অশুভ অকণমান দেখা যাব। ষষ্ঠত শনি অৱস্থানৰ বাবে প্ৰত্যাশিতভাৱে অকণমান শত্ৰুৰ সমস্যাত তুলা ৰাশি জাতক ব্যক্তিসকলে অসমীয়া নৱবৰ্ষত অকণমান শত্ৰুৰ সমস্যাৰ পৰা আপোনালোকে সৰু সুৰা সমস্যা হোৱা দেখা যাব শত্ৰুৰ পৰা। গতিকে সেইখিনি দিশত আপোনালোকে অকণমান সচেতন হৈ থাকিলে খুবেই বেছি ভাল হ'ব। তাৰপিছত এই বছৰ অৰ্থৰ দিশত যদি আমি চাওঁ, ফাইনেন্সিয়েলি দিশত তুলা ৰাশি জাতক ব্যক্তিসকলৰ তুলনামূলক যোৱা 2 এবছৰৰ তুলনাত অকণমান হ'লেও আপোনালোকৰ ইম্প্ৰুভমেণ্ট দেখা গৈছে। তুলা ৰাশি জাতক বা জাতিকাসকলৰ তুলা ৰাশিৰ জাতক ব্যক্তিসকলৰ বাবে ধনপতি গ্ৰহটো হৈছে মঙ্গল। বৰ্ষ আৰম্ভকালতে মঙ্গল ষষ্ঠ ভাৱত আছে যদিও যোগকাৰক শনি আৰু ভাগ্য ৰাশি বুধযুক্ত, ভাগ্যত বুধযুক্ত হোৱাত শুভ আৰু অশুভ দুয়োটা ফল আপোনালোকে পাব কম বেছি পৰিমাণে। গতিকে ব্যৱসায় বাণিজ্যৰ লগত বা কৃষি কৰ্মৰত লগত যিসকল ব্যক্তি জড়িত হৈ আছে তেখেতলোকে মধ্যম ফল পাব। আৰু জেঠ মাহৰ পিছৰ পৰা আপোনালোকৰ তুলনামূলকভাৱে লাহে লাহে আপোনালোকৰ সকলো সমস্যাখিনি নাইকিয়া হ'ব। আৰু ভাগ্য উন্নতিৰ বছৰ অসমীয়া নৱবৰ্ষটো তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে তুলনামূলকভাৱে বহুখিনি সুফল দেখা গৈছে। যিসকলে ভাইটি ভণ্টি দাদা বাইদেউসকল আছে, চাকৰি ৰিলেটেড সমস্যা হৈ আছে, আপোনালোকৰ এই বছৰ ডিফেন্স ৰিলেটেড যদি যিসকলে ডিফেন্সত যাম বুলি ভাবিছে, সেনাবাহিনী পুলিচ ইত্যাদিত যদি যাম বুলি ভাবিছে তেখেতলোকৰ কাৰণে খুবেই শুভ বৰ্ষ অসমীয়া নৱবৰ্ষটো তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে। তাৰপিছত আমি তুলা ৰাশিৰ ব্যৱসায় বাণিজ্য ক্ষেত্ৰতো যদি চাওঁ, তুলা ৰাশিৰ ব্যৱসায় বাণিজ্য কাৰক গ্ৰহটো হৈছে মঙ্গল। বৰ্ষ আৰম্ভকালতে মঙ্গল আপোনালোকৰ ষষ্ঠত শত্ৰুযুক্ত হোৱাত শুভ ফলদায়ক নহ'ব পাৰে, কিন্তু জেঠ মাহৰ পিছৰ পৰা আপোনালোকৰ তুলা ৰাশি জাতক ব্যক্তিসকলৰ ব্যৱসায় ক্ষেত্ৰত শুভ ফল আপোনালোকে পাবলৈ সক্ষম হ'ব। নতুন ব্যৱসায় আৰম্ভ হোৱাৰ সুযোগ সুবিধা আপোনালোকৰ আহিব। যিসকলে নতুনকৈ যিকোনো ইনভেষ্ট কৰি ব্যৱসায় বাণিজ্য কৰিম বুলি ভাবিছে তুলা ৰাশি জাতক ব্যক্তিসকল, তেখেতলোকৰ কাৰণে এই বৰ্ষটো তুলনামূলকভাৱে অসমীয়া নৱবৰ্ষটো খুবেই বেছি ভাল হ'বলৈ গৈ আছে। তাৰপিছত আহিম আমি তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো বিদ্যাস্থানটো কেনেকুৱা হ'ব। ভাইটি ভণ্টি দাদা বাইদেউসকলৰ বিদ্যাস্থান, তুলা ৰাশি ব্যক্তিৰ বাবে বিদ্যা অধিপতি গ্ৰহটো হ'ল শনি। ৰাশিৰ অধিপতি, প্ৰত্যেকটো ৰাশি হিচাপৰ এটা এটা গ্ৰহ থাকে, গতিকে সেই গ্ৰহটোৰ কথা কৈছোঁ। তুলা ৰাশিৰ বিদ্যাকাৰক গ্ৰহটো হৈছে শনি। বৰ্ষ আৰম্ভকালত শনি ষষ্ঠ ভাৱত থকাত এই বছৰৰ বিদ্যাৰ্থীসকলৰ
অকমান সৰু সুৰা বাধাৰ সন্মুখীন আহিবলগীয়া হ'ব পাৰে বা যিসকলৰ শনি জন্মকুণ্ডলীত বেয়া থাকে তেখেতলোকৰ আশা কৰা মতে ৰিজাল্ট বা পাৰ্চেণ্টেজ বা আপোনালোকৰ পঢ়াৰ প্ৰতি অমনোযোগিতা বৃদ্ধি হোৱা দেখা যাব। গতিকে বিদ্যা ক্ষেত্ৰত তুলা ৰাশি জাতক ব্যক্তিসকলে বহু বেছি গুৰুত্ব আপোনালোকে দিব লাগিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে বেছি ভাল। বছৰৰ মাজভাগৰ পৰা অৰ্থাৎ শাওণ ভাদ মাহৰ পিছৰ পৰা বিদ্যা ক্ষেত্ৰত আপোনালোকৰ লাহে লাহে উন্নতি বা আপোনালোকৰ আশা কৰা অনুপাতে পঢ়াৰ ক্ষেত্ৰত ৰিজাল্ট বা পঢ়াত মনোযোগ বৃদ্ধি লাহে লাহে হ'ব। তাৰপিছত আমি আহিম তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো চাকৰি বা কৰ্ম কেনেকুৱা হ'ব। চাকৰি বা কৰ্ম কোৱাৰ লগে লগে জব কোৱাৰ লগে লগে চৰকাৰী চাকৰিয়ে হ'ব তেনেকুৱা নহয়। কৰ্ম আপুনি যদি বেকাৰ হৈ আছিলে তুলা ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটোত তুলনামূলকভাৱে কৰ্মপ্ৰাপ্তিৰ যোগ আছে। নতুন কৰ্ম আপোনালোকৰ জীৱনলৈ অহাৰ সম্ভাৱনা আছে। কৰ্মসূত্ৰে আপোনালোকে বিদেশ ভ্ৰমণৰ বা দূৰ ভ্ৰমণত দেখা যাব। কৰ্মক্ষেত্ৰত আপোনালোকৰ উন্নতি বা আপোনালোকৰ প্ৰমোশ্যন জবৰ ক্ষেত্ৰত যদি হোৱা নাছিলে হ'ব। জব যদি চেঞ্জ কৰিম বুলি ভাবিছিলে অসমীয়া নৱবৰ্ষত আপোনালোকৰ জব চেঞ্জ হোৱাৰ খুবেই যোগ দেখা গৈছে বা যিসকলৰ আৰু বেছি ভাল চাকৰিৰ কাৰণে বিচাৰি আছিলে তেখেতলোকৰ কাৰণে অতিশয় শুভ হ'বলৈ গৈ আছে। মুঠতে কৰ্মক্ষেত্ৰত তুলা ৰাশি জাতক ব্যক্তিসকলৰ অভাৰৱেল এই বৰ্ষটো মুঠতে ভাল। তাৰপিছত আহিম আমি তুলা ৰাশি জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰীতি বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত। তুলা ৰাশি প্ৰেম প্ৰীতি বিবাহ কাৰক গ্ৰহটো এই বছৰ মঙ্গলৰ পৰা বিচাৰ কৰা হয়। গতিকে মঙ্গলৰ পৰা মঙ্গল অকণমান অশুভ থকাৰ কাৰণে আপোনালোকৰ বিপৰীত অপজিট যিজন পাৰ্টনাৰ আছে তেখেতলোকৰ পৰা আপোনালোকে অকণমান দুখ কষ্ট বা আপোনালোকে মানসিক অশান্তি পোৱাৰ সম্ভাৱনা আছে বা যিকোনো আপোনালোকৰ ৰিলেশ্যনৰ মাজত তৃতীয় ব্যক্তি বা থাৰ্ড পাৰ্টি বা কিবা কাৰণত কাজিয়া পেচাল মতৰ অমিল হোৱাৰ সম্ভাৱনা দেখা যাব। গতিকে সেই দিশত আপোনালোকে সতৰ্ক হ'ব লাগিব। গতিকে তুলা ৰাশি জাতক বা জাতিকাসকলৰ যিসকলৰ বিবাহ বাৰুৰ ক্ষেত্ৰত দিলে হৈ আছিলে এই বৰ্ষটোত পূৰ্ণাংগ যোগ আছে। আপোনালোকৰ বিবাহ বাৰুৰ ক্ষেত্ৰত শুভ ফল আহিব। তাৰপিছত আহিম আমি পাৰিবাৰিক ক্ষেত্ৰখনত তুলা ৰাশি অৰ্থাৎ আপোনাৰ ঘৰৰ ফেমিলি মেম্বাৰ্ছৰ লগত ৰিলেশ্যনশ্বিপসমূহ কেনেকুৱা হ'ব। এই বৰ্ষত তুলা ৰাশিৰ ৰবি তুংগী হোৱাৰ ক্ষেত্ৰত আপোনালোকৰ খং জেদ অলপ বাঢ়িবৰ সম্ভাৱনা আছে। গতিকে ফেমিলিৰ লগত অকণমান ভালকৈ চাই মেলি চিটি কথা বতৰা যদি আপোনালোকে কয় বা আপোনালোকে খুব সুস্থ মগজুৰে যদি সময় স্পেণ্ড কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে ভাল হ'ব। নহ'লে সৰু সুৰা মটৰ অমিল বা কাজিয়া পেচাল ইত্যাদি আপোনালোকৰ লগাৰ সম্ভাৱনা আছে। গতিকে ফেমিলি টাইমছসমূহ খুব ভালকৈ আপোনালোকে দিব। তাৰপিছত আহিম আমি স্বাস্থ্যৰ ক্ষেত্ৰত তুলা ৰাশি জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব। স্বাস্থ্য ক্ষেত্ৰত এই বৰ্ষটোত আপোনালোকৰ অকণমান স্বাস্থ্যৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব। নহ'লে অকণমান দুখ চিন্তা মানসিক কষ্ট মানসিক হতাশা মনলৈ দুশ্চিন্তা সৰু সুৰা এক্সিডেণ্ট দুৰ্ঘটনা ইত্যাদি যোগ দেখা যাব। গতিকে এই বৰ্ষটোত অকণমান সতৰ্কতা আপোনালোকে অৱলম্বন কৰিব লাগিব তুলা ৰাশি জাতক ব্যক্তিসকলে। এতিয়া আহিম আমি তুলা ৰাশিৰ কাৰণে শুভ তাৰিখ হ'ব অসমীয়া বৰ্ষত যিকোনো ইংৰাজী হওক বা আমাৰ অসমীয়া তাৰিখ হওক 6 তাৰিখ আৰু 15 তাৰিখ শুভ তিথি হ'ব। নৱমী কৃষ্ণপক্ষৰ নৱমী তিথিত যিকোনো শুভ কাম যদি তুলা ৰাশি জাতক ব্যক্তিসকলে অসমীয়া নৱবৰ্ষত কৰে তেখেতলোকৰ কাৰণে অত্যন্ত শুভ তিথি আৰু দ্বাদশী পূৰ্ণিমা ইত্যাদি আপোনালোকৰ কাৰণে শুভ বাৰ হিচাপে শুকুৰবাৰ আৰু সোমবাৰ যিমান পাৰে এই বছৰ শুভ কামত ব্যৱহাৰ কৰিব। আপোনালোকৰ কাৰণে অতিশয় শুভ হ'ব। আৰু অশুভ বাৰ হিচাপে এই বৰ্ষটোত বৃহস্পতিবাৰ আৰু ৰবিবাৰ যিকোনো শুভ কাম কৰিব নেলাগে। শুভ কালাৰ হিচাপে আপোনালোকে বগা ৰংটো এই বৰ্ষত যিমান বেছিকৈ পাৰিব বা হালধীয়া ৰং বা পিংক কালাৰ ইত্যাদি যদি আপোনালোকে বেছিকৈ ব্যৱহাৰ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'ব। প্ৰতিকাৰ হিচাপে এই বৰ্ষত তুলা ৰাশি জাতক বা জাতিকাসকলে নৱগ্ৰহ স্তোত্ৰম যিটো আছে সেইটো যদি পাঠ কৰিব পাৰে খুব বেছি ভাল। বা যিকোনো মা দক্ষিণা কালী মন্দিৰ বা কালী মন্দিৰত গৈ পেলাই দেৱীক যদি পূজাৰ সামগ্ৰী অকণমান কাপোৰ কানি বা অকণমান শৃংগাৰৰ দ্ৰব্য সাজ পোছাক দেৱীৰ বস্তুখিনি দান কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'ব। তাৰপিছত আহিম আমি বৃশ্চিক ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব। বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো সম্পূৰ্ণ ৰাশিফল আপোনালোকক জনাবলৈ লৈছোঁ। তাৰ আগতে দুই এটা সৰু কথা আপোনালোকক জনাই ল'ব খুজিছোঁ। আপোনালোকে বহুতে মোৰ লগত বা আমাৰ লগত যোগাযোগ কৰিম বুলি ভাবে। মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব। মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁৱৰ কঠীয়াতলী চাৰিআলি ৰামকৃষ্ণ জেমছ এণ্ড জুৱেলাৰী মোৰ আটাইতকৈ পুৰণি চেম্বাৰ। তাতো মোক যোগাযোগ কৰিব পাৰিব। তাৰ উপৰি হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ একেবাৰে অপজিটত বিজয় জুৱেলাৰী তাতো মোক যোগাযোগ কৰিব পাৰিব। ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত কণ্টেক্ট ডিটেইলছ ফেচবুক পেজ লিংক হোৱাটছআপ চেনেল লিংক ইনষ্টাগ্ৰাম লিংক গোটেইখিনি ডিটেইলছত দিয়া আছে। তাৰ উপৰিও স্ক্ৰীণত হোৱাটছআপ নাম্বাৰ দিয়া থাকে। সময় লৈ আগতীয়াকৈ যোগাযোগ কৰিব। যিকোনো জ্যোতিষ শাস্ত্ৰ সম্বন্ধীয় দিহা পৰামৰ্শ একুৰেটলি আপোনালোকে আমাৰ পৰা ডিগ্ৰী ৱাইজ পিন পইণ্ট
প্ৰেডিকশ্যন আপোনালোকে আমাৰ পৰা ল'ব পাৰিব যদিহে বিশ্বাস থাকে তেতিয়াহ'লে আপোনালোকে সময় লৈ যোগাযোগ কৰিব আৰু গুৱাহাটীত চেম্বাৰত যিসকলে দেখুৱাম বুলি ভাবিছে আগতীয়াকৈ নাম লিখাই আহি যোগাযোগ কৰিব লাগিব গুৱাহাটীত মোৰ চেম্বাৰ নতুনকৈ অপেনিং হ'বলৈ গৈ আছে সেইখন হৈছে VIP এয়াৰপৰ্টত নেয়াৰ SBI গতিকে ডিছক্ৰিপশ্যনত আৰু স্ক্ৰীণত নাম্বাৰ দিয়া থাকিব আপোনালোকে আগতীয়াকৈ নাম লিখাই আহিলেহে যোগাযোগ কৰিব পাৰিব তো যি কিয়ে নহওক এতিয়া আহিম আমি বৃশ্চিক ৰাশিৰ জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কেনেকুৱা হ'ব এই বৰ্ষৰ আৰম্ভণিতে বৃশ্চিক ৰাশিৰ জাতক ব্যক্তিসকলৰ গোচৰত জন্ম ৰাশিৰ চতুৰ্থত ৰাহু পঞ্চমত শনি মঙ্গল বুধ ষষ্ঠত ৰবি শুক্ৰ অষ্টমত বৃহস্পতি দশমত কেতু গ্ৰহই অৱস্থান কৰিব বৃহস্পতিৰ লগত লগ্নৰ চতুৰ্থ স্থানত ৰাহু অৱস্থান কৰাৰ ফলত পাৰিবাৰিক সুখত ব্যাঘাত জনিব মাতৃৰ স্বাস্থ্যৰ প্ৰতি আপোনালোকে গুৰুত্ব দিব লাগিব বিদ্যা ক্ষেত্ৰত আপোনালোকৰ কিছু পলম হোৱা দেখা যাব নতুন গৃহ বা নতুন যান-বাহন যদি বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলে ল'ম বুলি ভাবিছে নিশ্চয়কৈ কাৰোবাৰ সৈতে আপোনাৰ নিজৰ সহনি বা জন্মচক্ৰখন দেখাই মেলি অকমান প্ৰতিকাৰ কৰিব বৃশ্চিক ৰাশি জাতক বা জাতিকাসকল নহলে বৰ্ষৰ প্ৰথম দিশত অকমান সৰু সুৰা আপোনালোকৰ বাধা আহিব সম্ভাৱনা আছে অকমান শত্ৰু সমস্যা ইত্যাদি বা আপোনালোকৰ ঋণ ধাৰৰ লগত জড়িত বা যিকোনো ফাইনেন্সিয়েল হঠাৎ লছ হোৱা সম্ভাৱনা বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষৰ প্ৰথম বৰ্ষৰ 2-3 মাহৰ ভিতৰত হোৱাৰ সম্ভাৱনা আছে নিজৰ হেল্থৰ প্ৰতি যত্নশীল হ'ব লাগিব কেৰিয়াৰৰ প্ৰতি অকমান গুৰুত্ব দিব লাগিব যিকোনো অফিচিয়েল সিগনেচাৰ কৰাৰ আগত পেপাৰখন বা আপুনি এগ্ৰিমেন্টখন ভালকে চাই মেলি চিটি সিগনেচাৰ কৰিব বা আপোনালোকে যিকোনো কথা বা বতৰা কৰোঁতে যিকোনো ডিল কৰোঁতে অকমান সাৱধানতা অৱলম্বন কৰিব লাগিব বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে নহলে এই বৰ্ষটোত অকমান সৰু সুৰা দুখ কষ্ট সেইখিনিয়ে দেখা দিব পাৰে তাৰ পিছত আহিম বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে কেনেকুৱা হ'বলৈ গৈ আছে বৃশ্চিক ৰাশিৰ জাতক বা জাতিকাসকলৰ ব্যৱসায় বাণিজ্যৰ অধিপতি গ্ৰহটো হৈছে শুক্ৰ বৰ্ষ আৰম্ভকালত শুক্ৰ ষষ্ঠ ভাৱত থকাত অশুভ হৈছে ষষ্ঠ ভাৱত যিকোনো গ্ৰহক অশুভ বুলি মানা হয় ষষ্ঠ অষ্ট ভাৱকিতা অশুভ হিচাপে মনা হয় সপ্তম ভাৱত শনি দৃষ্ট পৰাত নতুনকৈ ব্যৱসায় আৰম্ভ কৰিবলৈ যদি প্ৰথম দিশত ভাবিছে অৰ্থাৎ বহাগ জেঠ মাহত ভাবিছে অকমান নহব পাৰে দিলে বা আপোনালোকে বাধাৰ সন্মুখীন হ'ব পাৰে বা যিকোনো টকা বা বিনিয়োগ কৰোঁতে সেই 2-3টা মাহ আপোনালোকে অকমান চাই মেলি যদি ইনভেষ্ট বা বিনিয়োগ কৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'ব তাৰ পিছত লাহে লাহে ক্ৰমান্বয়ে বছৰৰ শেষ ভাগৰ পৰা আপোনালোকৰ ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত যিসকলে ব্যৱসায় বাণিজ্যৰ লগত জড়িত তেখেতলোকৰ উন্নতি হোৱাৰ যোগ দেখা যাব তাৰ পিছত আহিম আমাৰ বিদ্যাৰ্থীসকলৰ শিক্ষাৰ্থীসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে কেনেকুৱা হ'বলৈ গৈ আছে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ বিদ্যাৰ্থীসকলৰ কাৰণে হৈছে বিদ্যাপতি গ্ৰহটো হৈছে শনি বৰ্ষ আৰম্ভৰ সময়ত শনি চতুৰ্থত পঞ্চম ভাৱত থকাত বিদ্যাত বহু শুভ ফল লাভ কৰিব যিসকল বৃশ্চিক ৰাশি জাতক বা জাতিকাসকল আছে বিদ্যা ক্ষেত্ৰখন এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাবে অতিশয় শুভ হ'বলৈ গৈ আছে আপোনালোকে যদি ভালকে কিতাপ পত্ৰখিনি পঢ়ে খুব নিষ্ঠাৰে আপোনালোকে যদি ভালকে মনোযোগেৰে পঢ়ে নিশ্চয়কৈ আপোনালোকৰ আশা অনুপাতে ৰিজাল্ট পাৰ্চেন্টেজ বা বিদ্যা ক্ষেত্ৰত উন্নতি হ'বলৈ গৈ আছে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ ক্ষেত্ৰত বা যিসকলে বিদেশত পঢ়িম বুলি ভাবিছে বা সায়েন্স ৰিলেটেড কিবা পঢ়িম বুলি ভাবিছে যিকোনো কাৰিকৰী বা নীট মেডিকেল পঢ়িম বুলি ভাবিছে বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে এই অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কাৰণে খুবেই বেছি ভাল হ'বলৈ গৈ আছে তাৰ পিছত আহিম আমি বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কৰ্ম বা জব বা চাকৰিৰ ক্ষেত্ৰত কি হ'বলৈ গৈ আছে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষ হিচাপে যদি আমি চাওঁ কৰ্মপতি গ্ৰহটো ৰবি বৰ্ষ আৰম্ভকালত গোচৰ ফল মতে ষষ্ঠত তুংগী থকাত কৰ্মস্থান আৰু চাকৰি প্ৰাপ্তিৰ শুভ বুলি অকমান ক'ব নোৱাৰি অকমান সৰু সুৰা বাধা পাব যিসকলৰ গ্ৰহ উইক আছে অকমান আপোনালোকৰ কৰ্ম বা জবৰ ক্ষেত্ৰত অকমান দিলে ডিপ্ৰেছন মানসিক অশান্তি কৰ্ম ৰিলেটেড সমস্যা আপোনালোকৰ বা কৰ্মস্থানত অকমান দুৰ্নাম বা আপোনালোকৰ সৰু সুৰা বাধা সেইখিনি হোৱাৰ সম্ভাৱনা আছে গতিকে অকমান কেয়াৰফুলি হ'ব লাগিব কৰ্মক্ষেত্ৰত সৰু সুৰা বাধা কিছুমান আহিব জেঠ মাহৰ পিছৰ পৰা আপোনালোকে কৰ্মক্ষেত্ৰত অকমান ইমপ্ৰুভমেন্ট বা আপোনালোকৰ জব চেঞ্জ যিসকলে কৰিম বুলি ভাবিছে বা কৰ্ম পৰিৱৰ্তন কৰিম বুলি ভাবিছে তেখেতলোকৰ কাৰণে জেঠ আহাৰ মাহৰ পৰা আপোনালোকৰ কাৰণে ভাল সময় আহিব গতিকে কৰ্মক্ষেত্ৰত অকমান দিলে বা আপোনালোকে অকমান কষ্ট পোৱাৰ সম্ভাৱনা আছে বছৰৰ শেষৰ পিনৰ পৰা আপোনালোকৰ কৰ্মক্ষেত্ৰত উন্নতি বা জব চেঞ্জ ইত্যাদি হোৱাৰ যোগ দেখা যাব তাৰ পিছত আহিম আমি আপোনালোকৰ লাভ ৰিলেশনশ্বিপ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো কেনেকুৱা হ'ব তাৰ আগত
এটি অনুৰোধ কৰিছোঁ সকলোৱে হৰ হৰ মহাদেৱ, ওম নমঃ শিৱায়, জয় মা কালী, জয় মা আদিশক্তি ইত্যাদি আপোনালোকে কমেণ্ট কৰিব আৰু আমাৰ ভিডিঅ'সমূহ কেনেকুৱা লাগে জনাবলৈ একেবাৰে নেপাহৰিব। যদি ভিডিঅ'টো ভাল লাগিছে অনুগ্ৰহ কৰি সকলোৱে সকলোৰ লগত শ্বেয়াৰ কৰিব। চেনেলটো ছাবস্ক্ৰাইব কৰা নাই যদি অনুগ্ৰহ কৰি ছাবস্ক্ৰাইবো কৰি ৰাখিব। তাৰপিছত আহিম আমি প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত অসমীয়া নৱবৰ্ষটো বৃশ্চিক ৰাশিৰ কৰ্মপতি গ্ৰহ ৰবি। বৰ্ষ আৰম্ভকালত গোচৰ ফল মতে ৰবি ষষ্ঠত তুংগীত থকাত কৰ্মস্থান আৰু চাকৰি প্ৰাপ্তিৰ বাবে শুভ বুলি আমি ক'ব নোৱাৰি, কিন্তু সেইখিনিতো ক'লোৱেই। তাৰপিছত আমি আহিম যে বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰখনত কেনেকুৱা হ'ব। বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলৰ প্ৰেম প্ৰণয় বিবাহৰ কাৰক গ্ৰহটো হৈছে শুক্ৰ। বৰ্ষ আৰম্ভকালত শুক্ৰ ষষ্ঠ ভাৱত থকাত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত শুভ কাৰক নহয়। অকণমান বছৰৰ প্ৰথম দিশত বা অকণমান ৩-৪ মাহ আপোনালোকে বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলে সৰু সুৰা বাধা বা সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে সেই দিশত আপোনালোকে প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত গুৰুত্ব দিব লাগিব, বা তৃতীয় ব্যক্তিৰ যাতে আগমন নহয় তেনেকুৱা আপোনালোকে অকণমান গুৰুত্ব দিলে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল দেখা গৈ আছে। তাৰপিছত আহিম আমি বিবাহকাৰক যিসকল দম্পতীয়ে বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰত বাধা পাইছিলে, এই অসমীয়া নৱবৰ্ষটো বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ বিবাহৰ যুগ খোল খাব, বিবাহৰ যুগ আহিব। বিবাহত বাধা যদি আছিলে নাইকিয়া হ'ব। অতি সোনকালে অসমীয়া নৱবৰ্ষত বিবাহ বাৰু ইত্যাদি আপোনালোকৰ হ'বলৈ গৈ আছে। তাৰপিছত আহিম আমি বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলৰ আমাৰ স্বাস্থ্যভাৱ বা দেহভাৱ, নিজৰ হেল্থ মানে কেনেকুৱা যাব। স্বাস্থ্যৰ প্ৰতি যদি এই বৰ্ষটো চাওঁ, বৃশ্চিক ৰাশিৰ ৰাষ্ট্ৰাধিপতি মঙ্গল পঞ্চমত শনিযুক্ত আৰু অষ্টমত বুধযুক্ত হোৱাত স্বাস্থ্য আৰু দেহ ভাৱটো শুভ বুলিব নোৱাৰি। বৃশ্চিক ৰাশি মুঠতে অসমীয়া নৱবৰ্ষটো চাৰিওপিনৰ পৰা অকণমান নহয় অকণমান সমস্যাৰ সন্মুখীন হ'বলগীয়া হ'ব পাৰে। গতিকে যিমান পাৰে এই বৰ্ষত বৃশ্চিক ৰাশি জাতক ব্যক্তিসকলে অকণমান ৰিচুৱেল হৈ পেলাই থাকিবৰ কাৰণে চেষ্টা কৰিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল। আৰু হেল্থৰ ক্ষেত্ৰত আপোনালোকৰ যদি ব্লাড ৰিলেটেড কিবা প্ৰব্লেম আছিলে বা পুৰণি কিবা বেমাৰ আছিলে, নিশ্চয়কৈ আপোনালোকে দেৰি নকৰাকৈ পলম নকৰি নিজৰ চিকিৎসকৰ সৈতে পৰামৰ্শ লৈ নিয়মিত মেডিচিনখিনি আপোনালোকে খাবৰ কাৰণে ট্ৰাই কৰিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে শুভ। তাৰপিছত আহিম আমি বৃশ্চিক ৰাশিৰ বাবে এই অসমীয়া নৱবৰ্ষটো শুভ বাৰ হিচাপে মঙ্গলবাৰ, শুভ দিশ হিচাপে উত্তৰ দিশ, শুভ তিথি হিচাপে শুক্লা আৰু কৃষ্ণপক্ষৰ তৃতীয়া তিথিটো আপোনালোকৰ বাবে শুভ হ'ব। অশুভ বাৰ হিচাপে আপোনালোকে এই বৰ্ষটো ৰবিবাৰ যিমান পাৰে এভইড কৰিব, ৰবিবাৰ দিনটো মানিবৰ কাৰণে চেষ্টা কৰিব। এই বৰ্ষটো যিমান পাৰিব আপোনালোকে ৰঙা বা হালধীয়া কালাৰটো বেছিকৈ ইউজ কৰিব, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল হ'ব। এই বৰ্ষটো বৃশ্চিক ৰাশি জাতক বা জাতিকাসকলে যিকোনো শুভ কাম কৰাৰ আগত বা যিকোনো প্ৰতিকাৰ যদি আপোনালোকে অকণমান বছৰৰ গ্ৰহৰ দান আপোনালোকে যিকোনো এটা বৃহস্পতিবাৰ বা 5টা বৃহস্পতিবাৰে পূজাৰী বা বামুণ মানুহক অকণমান ভোজনী হালধীয়া ৰঙৰ বস্ত্ৰ বা ৰঙা বস্ত্ৰ তেখেতলোকক দান কৰিব পাৰে, তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল। বা আপোনাৰ ঘৰখনত যদি পাৰে সম্ভৱ হ'লে এটা নৱগ্ৰহ পূজা বা বিষ্ণু সহস্ৰ নামখন বা বিষ্ণু পূজা বা সত্যনাৰায়ণ পূজা এভাগ যদি পাতিব পাৰে, তেতিয়াহ'লে যিখিনি বাধা বিঘিনি আহিব সেইখিনিৰ পৰা বহুতখিনি পৰিত্ৰাণ পাব পাৰিব। তাৰপিছত আহিম আমি অসমীয়া নৱবৰ্ষটো ধনু ৰাশি জাতক ব্যক্তিসকলৰ কেনেকুৱা যাব। আপোনালোকৰ বাবে পূৰ্ণাংগ ৰাশিফল এই বৰ্ষৰ লৈ আহিছোঁ। ধনু ৰাশি জাতক বা জাতিকাসকলৰ অসমীয়া নৱবৰ্ষটো আপোনালোকৰ কি হ'ব, কি সাৱধানতা অৱলম্বন কৰিব লাগিব, কি প্ৰতিকাৰ সৰু সুৰা আপোনালোকে মানি চলিলে আপোনালোকৰ কাৰণে অতিশয় শুভ হ'ব, সেই বিষয়ে লৈ আহিছোঁ। ধনু ৰাশি জাতক ব্যক্তিসকলৰ যদি বৰ্ষৰ ৰাশিচক্ৰ চাওঁ অসমীয়া নৱবৰ্ষ, তেতিয়াহ'লে বৰ্ষ আৰম্ভ কালত গোচৰ মতে ধনু ৰাশিৰ ব্যক্তিৰ তৃতীয়ত ৰাহু, চতুৰ্থত শনি, মংগল, বুধ পঞ্চমত, ৰবি শুক্ৰ সপ্তমত, বৃহস্পতি আৰু নৱমত কেতু অৱস্থান কৰিব। গতিকে লগ্নৰ তৃতীয়ত ৰাহু অৱস্থান কৰাৰ সাফল্য পৰাক্ৰমী কৰ্ম উদ্যম বৃদ্ধি পাব। আৰু চতুৰ্থ স্থানত শনি অৱস্থান কৰাত ঘৰুৱা সুখ শান্তি অকণমান অশান্তি দেখা যাব, মানসিক হতাশা দুখ কষ্ট, মানসিকভাৱে আপোনালোকে অকণমান ষ্টেবল নোহোৱা দেখা যাব, মানসিক অশান্তি বা ৰাতি টোপনি কম হোৱা সেই বস্তুখিনি ধনু ৰাশি জাতক ব্যক্তিসকলৰ অসমীয়া নৱবৰ্ষত দেখা যাব। গতিকে ধনু ৰাশিৰ জাতক ব্যক্তিসকলে এই বৰ্ষটো খুব ভালকৈ নিয়ম নিষ্ঠাৰ মাধ্যমে আপোনালোকে থাকিব লাগিব বা মানিব লাগিব, অকণমান ৰিচুৱেল হ'ব লাগিব, পূজা পাঠ বা যিজন ভগৱানক ভাল লাগে ঈশ্বৰৰ প্ৰতি শৰণাপন্ন মানিবৰ কাৰণে চেষ্টা কৰিব লাগিব, তেতিয়াহ'লে ধনু ৰাশি জাতক ব্যক্তিসকলৰ কাৰণে শুভ দেখা গৈছে। ধনু ৰাশি জাতক বা জাতিকাসকলৰ যদি আমি ধনস্থানটো চাওঁ, ধনু ৰাশি জাতক ব্যক্তিসকলৰ ধনপতি
শনি চতুৰ্থত পঞ্চমত মংগল আৰু সপ্তমত দশমপতি বুধযুক্ত হোৱা ধনুৰাশি ব্যক্তিসকলে নতুন নতুন উদ্যোগ স্থাপন কৰিলে আপোনালোকৰ অকণমান ধনস্থানটো ভাল দেখা গৈছে বা নতুনকৈ আপোনালোকে যিকোনো ব্যৱসায় বাণিজ্যৰ লগত যদি জড়িত হ'ম বুলি ভাবিছে ধনুৰাশি জাত ব্যক্তিসকলে তেতিয়াহ'লে আপোনালোকৰ কাৰণে অতিশয় শুভ বা যিসকলে নতুন ব্যৱসায় বাণিজ্য ইত্যাদি আৰম্ভ কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে এই বৰ্ষটোত ভাল আৰু যিসকলে যিকোনো ফুড ৰিলেটেড বিজনেছ কৰিম বুলি ভাবিছে বা যিকোনো ইনভেষ্ট ৰিলেটেড বিজনেছ কৰিম বুলি ভাবিছে তেখেতলোকৰ কাৰণে এই বৰ্ষটো অকণমান ভাল দেখা গৈছে ব্যৱসায় বাণিজ্যৰ লগত ধনুৰাশি জাত ব্যক্তিসকলে এই বৰ্ষটোত জড়িত হ'ব পাৰিব তাৰ পিছত আহিম আমি ধনুৰাশি ব্যক্তিসকলৰ শিক্ষাৰ্থীসকলৰ কাৰণে অসমীয়া নৱবৰ্ষটো আপোনালোকৰ শিক্ষা ক্ষেত্ৰখন কেনেকুৱা হ'বলৈ গৈ আছে ধনুৰাশি জাত ব্যক্তিসকলৰ বিদ্যা ক্ষেত্ৰখনত ধনুৰাশিৰ ব্যক্তিৰ বাবে বিদ্যাৰ অধিপতি গ্ৰহটো হৈছে বৃহস্পতি গতিকে বৰ্ষ আৰম্ভ কালতে বৃহস্পতি সপ্তম স্থানত থকা হেতুকে ধনুৰাশিৰ বিদ্যাৰ্থীসকলৰ কাৰণে অতিশয় শুভ অৰ্থাৎ ধনুৰাশি জাত ব্যক্তিসকলে এই অসমীয়া নৱবৰ্ষটোত আপোনালোকে বিদ্যা ক্ষেত্ৰখনত শুভ ফল পাবলৈ গৈ আছে গতিকে ভালকৈ আপোনালোকে পঢ়া শুনাখিনি কৰক নিয়মিত কিতাপ পত্ৰখিনি ভালকৈ পঢ়ক কষ্ট কৰক এই বৰ্ষটো আপোনালোকৰ কাৰণে বিদ্যাৰ্থীসকলৰ কাৰণে অতিশয় শুভ হ'বলৈ গৈ আছে নতুনকৈ বিদ্যা আৰম্ভ যিসকলৰ মানে বিদেশত পঢ়িম বা তেনেকৈ কিবা ভাল হায়াৰ এডুকেশ্যনৰ কাৰণে পঢ়িম বুলি ভাবি আছিলে বা যোৱা 2 এবছৰ আপোনালোকৰ ছাকচেছ হোৱা নাছিলে এই অসমীয়া নৱবৰ্ষটো বিদ্যা ক্ষেত্ৰত অতিশয় শুভ হ'বলৈ গৈ আছে গতিকে যিসকলে বিদেশত পঢ়া শুনা কৰিম বুলি ভাবিছে তেওঁলোকৰ কাৰণে অতিশয় শুভ আহিব বা যিসকল শিক্ষাৰ্থীয়ে ভাবিছিলে আপোনালোকে বিদেশত গৈ নিজে কেৰিয়াৰখন বনাম বা পঢ়া শুনা কৰিম তেওঁলোকৰ কাৰণে অতিশয় শুভ ভাল নাম থকা যিকোনো কলেজ বা ইউনিভাৰ্চিটিত পঢ়িম বুলি ভাবিছিলে আপোনালোকে এই বৰ্ষটোত পঢ়িব পাৰিব বিদ্যা ক্ষেত্ৰত বহু বেছি শুভ এই বৰ্ষত তুলাৰাশি জাত ব্যক্তিসকলৰ গতিকে এই বৰ্ষটোত তুলাৰাশি জাতক বা জাতিকাসকলৰ আশা কৰা মতে ৰিজাল্ট বা পাৰ্চেণ্টেজসমূহ খুব শুভ বিদ্যা ক্ষেত্ৰত যিকোনো বিভাগতে নপঢ়ক কিয় আপোনাৰ যিটো বিভাগ ভাল লাগে সেই বিভাগতে আপোনাৰ সুনাম অৰ্জন কৰিহে আনিব পাৰিব বুলি আমাৰ জ্যোতিষ শাস্ত্ৰত দেখা গৈছে যদিহে আপুনি ভালকৈ প্ৰিপাৰেশ্যন কৰে ভালকৈ পঢ়ে এইখিনি আপোনালোকৰ জন্ম ৰাশিৰ আধাৰত ৰাশিফল সম্পূৰ্ণ 100% কেতিয়াবা নিমিলিবও পাৰে কাৰণ দশা অন্তৰ্দশা প্ৰত্যন্তৰ দশা সূক্ষ্ম দশা তাৰ উপৰি বিভিন্ন ধৰণৰ গ্ৰহৰ প্লেনেটৰ পজিশ্যনৰ ওপৰত আপোনাৰ ভাগ্য চক্ৰৰ ওপৰত আপোনাৰ ভাগ্য নিৰ্ভৰ কৰে এইখিনি অভাৰৱেল ৰাশিফল আপোনালোকে মিলাই চাব বহুখিনি আপোনালোকৰ লগত জীৱনত মিলিব বা এইখিনি গাইডেন্স হিচাপে আপোনালোকক আমি আমাৰ ফালৰ পৰা জ্যোতিষ শাস্ত্ৰৰ মাধ্যমে দিবৰ কাৰণে চেষ্টা কৰোঁ গতিকে এতিয়া আহিম তুলা ৰাশি জাত ব্যক্তিসকলৰ কৰ্মস্থান বা চাকৰি কেনেকুৱা অসমীয়া নৱবৰ্ষত দেখাইছে বৰ্ষ আৰম্ভ কালত ধনু ৰাশি জাত ব্যক্তিসকলৰ কৰ্মপতি বুধ নিচস্ত হৈ থকাত এই অসমীয়া নৱবৰ্ষটো ধনু ৰাশি জাত ব্যক্তিসকলৰ কাৰণে অকণমান কৰ্ম বা জবৰ ক্ষেত্ৰত আপোনালোকে শুভ ফল পাব পাৰিব যদিহে যিসকলে মানে এই বৰ্ষটো বহাগ মাহৰ শেষৰ পৰা যদি জব চেঞ্জ বা নতুন জব ইত্যাদি আপোনালোকে কৰিব খুজিছে তেতিয়াহ'লে আপোনালোকে পাব খুব ধুনীয়া যোগ আছে এই বৰ্ষটোত যিসকলে চৰকাৰী চাকৰিৰ কাৰণে ধনুৰাশি জাত ব্যক্তিসকলে বিফল হৈ আছিলে এই অসমীয়া নৱবৰ্ষটো যিসকল চৰকাৰী চাকৰি পাবলৈ সক্ষম হোৱা নাছিলে বহু কষ্ট কৰাৰ ফলতো ভাগ্যই সহায় কৰা নাছিলে এই বৰ্ষত এই অসমীয়া নৱবৰ্ষত কৰবাত নহয় কৰবাত আপোনালোকৰ ভাগ্য সহায়ক হ'ব গতিকে কষ্টখিনি কৰক এই অসমীয়া নৱবৰ্ষত খুব ধুনীয়া ষ্ট্ৰং ধনুৰাশি জাত ব্যক্তিসকলৰ যোগ আছে আপোনালোকৰ জীৱনলৈ এটা চৰকাৰী চাকৰি বা আপোনালোকৰ ফেমিলি লাইফত এটা চাকৰি কাৰোবাৰ নহয় কাৰোবাত অহা যোগ দেখা গৈছে এই বৰ্ষটো ধনুৰাশি জাত ব্যক্তিসকলে যিসকলে বিদেশত কৰ্ম সূত্ৰে ভ্ৰমণ কৰিম বুলি ভাবিছে বা বিদেশত নিজৰ কেৰিয়াৰটো সেটেল কৰিম বুলি ভাবিছে ঘৰৰ পৰা দূৰত আপোনালোকৰ চাকৰি বা জব আছিলে আপোনালোকৰ খুব ভাল ষ্ট্ৰং যোগ এই বৰ্ষত বনি আছে গতিকে আপোনালোকৰ জব চেঞ্জ জব প্ৰমোচন নতুন কৰ্মপ্ৰাপ্তি ইত্যাদি হোৱাৰ বহু বেছি সম্ভাৱনা দেখা গৈছে তাৰ পিছত আহিম আমি ধনুৰাশি জাত ব্যক্তিসকলৰ প্ৰেম প্ৰণয় বিবাহ বাৰু ইত্যাদিৰ ক্ষেত্ৰখনত অসমীয়া নৱবৰ্ষটো আপোনালোকৰ বাৰু কেনেকুৱা হ'ব এই অসমীয়া নৱবৰ্ষৰ প্ৰেম প্ৰণয় আৰু বিবাহৰ কাৰক গ্ৰহটো হৈছে বুধ বৰ্ষ আৰম্ভ কালত বুধ চতুৰ্থত নিচস্ত ভাৱত থকাৰ ক্ষেত্ৰত প্ৰেম প্ৰণয়ৰ ক্ষেত্ৰত আপোনালোকৰ অতিশয় মানে শুভ বুলি ক'ব নোৱাৰি অকমান সৰু সুৰা বাধা পাব তাৰ পিছত আপোনালোকৰ নতুন যিসকলে প্ৰেমিক প্ৰেমিকা আছিল আপোনালোকৰ ষ্ট্ৰংখিনি বন্ডিং হোৱাৰো সম্ভাৱনা আছে যিসকল বিবাহৰ উপযুক্ত দম্পতি আছিলে বিবাহখন ফাইনেল হৈ হোৱা নাছিলে পিছুৱাইছিলে ডিলে হৈছিলে কিবা কাৰণত এই অসমীয়া নৱবৰ্ষত বিবাহ বাৰু ইত্যাদি ক্ষেত্ৰত সমস্যাখিনি নাইকিয়া হোৱাৰ যোগ দেখা গৈছে মুঠতে ধনুৰাশিৰ অভাৰঅল যদি আমি অসমীয়া নৱবৰ্ষটো চাওঁ হেল্থ ৱেলথ কেৰিয়াৰ ৰিলেশ্যনশ্বিপ অকণমান হ'লেও যোৱা বছৰত
তুলনাত অকণমান হ'লেও আপোনালোকৰ ভাল হ'ব খালি হেল্থ ৰিলেটেড অকণমান গুৰুত্ব দিব লাগিব সৰু সুৰা আপোনালোকৰ বেমাৰ আজাৰ হোৱাৰ সম্ভাৱনা আছে সেইখিনি গুৰুত্ব দিব তাৰপিছত আহিম আমি পাৰিবাৰিক ক্ষেত্ৰ ফেমিলি লাইফটো ধনুৰাশি জাত ব্যক্তিসকলৰ কেনেকুৱা হ'ব ধনুৰাশি ব্যক্তিসকলৰ যদি আমি পাৰিবাৰিক বা ফেমিলি লাইফটো চাওঁ ধনুৰাশি ব্যক্তিৰ সপ্তম পতি বুধ চতুৰ্থত নিজস্ব ভাৱ থকাত বৰ্ষ আৰম্ভকালত গোচৰ ফল অকণমান অশুভ যদিও পায় পিছলৈ গৈ পাৰিবাৰিক বা আপোনালোকৰ ফেমিলি লাইফতো লাহে লাহে গোটেই প্ৰব্লেমখিনি নাইকিয়া হ'ব আপোনালোকৰ ভালে দেখা গৈছে আৰু হেল্থৰ ক্ষেত্ৰত এই বৰ্ষটোত নিজৰ স্বাস্থ্যৰ প্ৰতি যত্নশীল হ'ব লাগিব লগতে নিজৰ গুৰুস্থানীয় ব্যক্তিৰ প্ৰতি হেল্থৰ প্ৰতি আপোনালোকে অকণমান গুৰুত্ব দিব লাগিব তেতিয়াহ'লে ধনুৰাশি জাত ব্যক্তিসকলৰ কাৰণে অতিশয় শুভ বা মংগল বুলি ক'ব পাৰি তাৰপিছত আহিম আমি ধনুৰাশিৰ এই বৰ্ষটোত যদি আমি বৃহস্পতিবাৰ দিনটো যিকোনো শুভ কাম কৰিব পাৰোঁ আপোনালোকৰ কাৰণে অতিশয় শুভ বাৰ বৃহস্পতিবাৰ আৰু সোমবাৰ শুভ সংখ্যা 3 আৰু 9 গতিকে 3 আৰু 9 সংখ্যাটো যিমান বেছিকৈ ব্যৱহাৰ কৰিব আপোনালোকৰ কাৰণে খুব বেছি ভাল শুভ কালাৰ হিচাপে এই অসমীয়া নৱবৰ্ষটো হালধীয়া অৰেঞ্জ ৰেড ইত্যাদি যিমান বেছিকৈ ব্যৱহাৰ কৰিব আপোনালোকৰ কাৰণে খুব বেছি ভাল শুভ ধাতু হিচাপে আপোনালোকে মানে গোল্ড বা ব্ৰঞ্জ যিকোনো ধাতু বনাই লগত ৰাখিব পাৰে পিন্ধিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুব বেছি ভাল ধনুৰাশি জাত ব্যক্তিসকলে এই বৰ্ষটোত যদি আপোনালোকে পাৰে সম্ভৱ হ'লে নিজৰ ঘৰতে এটা নৱগ্ৰহ পূজা বা হোম ইত্যাদি আপোনালোকে কৰিবৰ কাৰণে চেষ্টা কৰিব 5টা বৃহস্পতিবাৰ এই বৰ্ষত 5জন পূজাৰী বামুণ মানুহক প্ৰতিকাৰ হিচাপে যদি ভোজনী অকণমান চাউল দালি শাক পাচলি ইত্যাদি আপোনালোকে দিব পাৰে তেতিয়াহ'লে আপোনালোকৰ কাৰণে খুবেই বেছি ভাল তাৰ উপৰিও ধনুৰাশি জাত ব্যক্তিসকলে যদি সদায় নৱগ্ৰহ স্তোত্ৰমখনো আপোনালোকে পাঠ কৰিব পাৰে তেতিয়াহ'লে ধনুৰাশি ব্যক্তিসকলৰ কাৰণে খুবেই বেছি ভাল হ'ব গতিকে অভাৰঅল ৰাশিফল আপোনালোকৰ মাজত দিলোঁ আৰু বাকী আছে আৰু 3টা ৰাশি আমাৰ মকৰ ৰাশি কুম্ভ ৰাশি আৰু মীন ৰাশি সেইখিনিও পৰৱৰ্তী সময়ত আমাৰ চেনেলত আহিব তাৰ কাৰণে অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকন নটিফিকেশ্যনটো দবাবলৈ একেবাৰে নাপাহৰিব যদি ভিডিঅ'টো ভাল লাগিছে লগৰ সকলো সমনীয়ালৈ আপোনালোকে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু আপোনালোকৰ সমস্যাসমূহ কমেণ্ট বক্সৰ মাধ্যমে আমাক জনাবলৈ একেবাৰে নাপাহৰিব আপোনালোকৰ প্ৰত্যেকৰ সমস্যা অনুসৰি আমি আপোনালোকৰ বাবে ভিডিঅ'সমূহ সহজভাৱে সাধাৰণভাৱে আমাৰ জ্যোতিষশাস্ত্ৰৰ মাধ্যমে দিহা পৰামৰ্শখিনি লৈ আহিবৰ কাৰণে চেষ্টা কৰিম গতিকে বহুতে আমাৰ সৈতে যোগাযোগ কৰিম বুলি ভাবে মোক ক'ত কেনেকৈ কিদৰে যোগাযোগ কৰিব পাৰিব মোৰ চেম্বাৰ গুৱাহাটীত আছে নগাঁও কঠীয়াতলি চাৰিআলিত আছে আৰু হোজাই চহৰৰ মাজমজিয়াত ষ্টেচনৰ অপজিটত চেম্বাৰ আছে তাৰ উপৰি ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত আৰু ভিডিঅ'ৰ স্ক্ৰীণত আমাৰ হোৱাটছআপ নাম্বাৰ দিয়া থাকে অনুগ্ৰহ কৰি সময় লৈ আগতীয়াকৈ যোগাযোগ কৰিব আৰু যিকোনো ধৰণৰ সমস্যাৰ বাবে আমাৰ পৰা একুৰেটলি সমাধানখিনি জ্যোতিষশাস্ত্ৰৰ মাধ্যমে আমি দিব পাৰিম সেইখিনি আপোনালোকক আশ্বাস দিব পাৰোঁ যি কিয়ে নহওক এতিয়া সকলোলৈকে হৰ হৰ মহাদেৱ জয় মা কালী জয় মা কামাখ্যা জয় শ্ৰীৰাম পুনৰ লগ পাম নতুন এটা ভিডিঅ'লৈ ধন্যবাদ